protocol instructor, yoga instructor হিচাপে তেখেতে আছে। আজি আমি তেখেতক আমাৰ মাজত পাই সঁচাকৈ বৰ সুখী অনুভৱ কৰিছো। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটো আয়োজন কৰিবলৈ আগবাঢ়িছো। আমি এতিয়া সঞ্জীৱনী বাইদেউ তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। ধন্যবাদ স্যার। স্যার আপোনাক এটা অনুৰোধ জনাইছো সকলো যাতে ভিডিঅ'ছবোৰ অন কৰে, মোৰ ভাল লাগিব। আৰু মই তেতিয়াহে গম পাম মই কেনেকৈ ধৰক তেওঁলোকক দেখা পাম, মই এটা পাৱাৰ উইদিন। গতিকে মই যোগাটো হৈছে এটা প্ৰেক্টিকেল সেশন, আপোনাৰ অকল বক্তৃতাতে তেওঁলোক মানে ভাল নহ'ব। গতিকে আমি পাৱাৰটো কেনেকৈ আনিব লাগিব, যেটো আমাৰ টপিক আছে, সো ডেমনস্ট্ৰেশন মাষ্ট আমি এটো দেখাব লাগিব। সো প্লিজ অন ইউৰ ভিডিঅ'ছ, first of all on your videos. First of all, I want to ছাত্ৰীসকলক মই অনুৰোধ জনাইছো তোমালোকৰ ভিডিঅ' বিলাক অন কৰি লোৱা। ভিডিঅ' বিলাক অন কৰিবলৈ অনুৰোধ জনাইছে। ছাত্ৰীসকলক মই তেওঁলোকৰ ভিডিঅ'সমূহ অন কৰিবলৈ অনুৰোধ জনাইছো। মই আগতেও অৱশ্যে কৈছিলো যে ভিডিঅ'টো অন কৰিবলৈ। বাইদেউ বহুতৰ আচলতে অলপ নেটৱৰ্ক ইছ্যু আছে। ভিডিঅ'টো অন কৰিলে মানে তেওঁলোক ওলাই যাব লগা এটা অৱস্থা হৈছে। তথাপিও কিছুৱে অন কৰিছে। আৰু যদি কোনোবাই আৰু কৰে মোৰ ভাল লাগিব। তেতিয়া মই ধৰক অনুষ্ঠানটো খুব সুচাৰুৰূপে নিবৰ কাৰণে মই ভাল পাম আৰু, কাৰণ এইটো এটা ভিডিঅ'টো অন কৰিয়ে সদায় কৰিবলগীয়া হয় এটা অনুষ্ঠান। Please on your videos. Okay, মোক শুনিছে নে কোনোবাই? মোক দেখিছে, শুনিছে? Yes ma'am, শুনি আছো, আপুনি দেখি আছো। Okay. 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 আমাৰ পলাশ ছাৰক পুনৰবাৰ অনুৰোধ কৰিছো, এবাৰ তেখেতে কিবা এটা কৈ দিয়কচোন, মই তেতিয়া গম পাম যে সকলো প্ৰেজেন্ট হিয়ৰ। সকলোৱে শুনা পাইছে? শুনা পাইছে। Okay, ঠিক আছে। Let's start the session, sir. Yes, you can start. Okay, sir. Okay. Thank you very much, all. And I most welcome in this 21st June, and we are observing morning to the protocol. So my first best regards to everyone present here today, and I welcome you all, and I thanks the Polash sir and my students Monorama is giving the best opportunity and marvelous opportunity this platform today. So I am very humble to you and very kindness to you, and I'm very happy to giving this session. And okay, now start the session. Okay, am I audible now? Am I audible? Am I visible? Yes. Okay, okay. Please on your videos. I can see you, and I will do some demonstration. This the subject মোক দিছিল, সেই সাবজেক্টৰ ওপৰত মই আপোনালোকক অকনমান পাৱাৰটো আনিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে প্লিজ আপোনালোকে ভিডিঅ'টো অন কৰক।
Not only the students, teachers also. So I will be happy. ঠিক আছে নমস্কাৰ মই সকলোলৈকে ধন্যবাদ জনাইছো আৰু আজি 21st জুনৰ যি আমাৰ প্ৰটকল আছিলে সেই প্ৰটকল আপোনালোকে মৰ্নিং কৰি গৈছে তাৰ কাৰণে মই মোৰ অন্তৰৰ ফালৰ পৰা আপোনালোকক স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ কাৰণে ধন্যবাদ জনাইছো আৰু লগতে আমি 21st জুনটো কিয়নো আমি অবজাৰ্ভ কৰিছো নট অনলি ওৱান ডে আমি সদায় কৰিব লাগিব স্বাস্থ্যৰ কাৰণে তো আমি যোগৰ বিষয়ে কিছু কথা মই অকনমান কৈ লওঁ আপোনালোকক আৰু আপোনালোকে যোগৰ বিষয়ে কিছু ধাৰণা যি অকনমান চেঞ্জ হ'ব যেহেতুকে আমাৰ এটা ধাৰণা থাকে যে যোগ হৈছে এক্সাৰসাইজ অকল আসন আৰু প্ৰাণায়াম আমি মেইনলি এই দুটা কথাই আমি শুনি আছো কিন্তু যোগটো এনেকুৱা কথা নহয় যে কেৱল হি আসন আৰু প্ৰাণায়াম গতিকে আমি এটা কথা জানিবলৈ চেষ্টা কৰিব লাগিব যোগটো আসলতে প্ৰকৃততে কি বস্তু এতিয়া আমাৰ যিখিনি ষ্টুডেন্ট আছে তেওঁলোক যেটো নৱপ্ৰজন্ম তেওঁলোক আছে তেওঁলোকে ইমান ভালদৰে নুবুজিব পাৰে কম নাপাব পাৰে কিন্তু এতিয়াৰ পৰা যদি আমি এৱাৰনেছ বিলাক যদি দি থাকো তেওঁলোকে তাৰ ওপৰত কিছু নলেজ পাব আৰু তাৰ পিছত তেওঁলোকে নিজৰ জীৱনটো সুশৃংখলিতভাৱে পাৰ কৰাব পাৰিব মই আশা কৰিছো মোৰ কথা শুনি আছে সকলোৱে হেল্ল শুনি আছো বাইদেউ ওকে ঠিক আছে মই মানে যদি আপোনালোকে ভিডিঅ'ছবোৰ ডেমো নকৰে অন নকৰে মই ডেমনস্ট্ৰেট কৰাবলৈ দিগদাৰ হ'ব তাৰ বাবে আই এম ভেৰি সৰি এবাউট দ্যাট ওকে ঠিক আছে আৰু মানে কি হয় যদি মই কৈ থাকো যদি আপোনালোকে অন কৰে তেতিয়া আপোনালোকে কিছু কথা বুজিব পাৰিব প্লিজ অন ভিডিঅ'ছ ঠিক আছে তেতিয়া মই মানে হ্যাপি ফিল কৰিম আপোনালোকে ধৰক মোৰ কথা শুনি আছে আৰু যদি ভিডিঅ'ছটো অন নকৰে মই যদি কৰিবলৈ কওঁ থিয় হও মই কেনেকৈ গম পাম যে আপোনালোক থিয় হৈছে যদি ভিডিঅ'ছটো অন নকৰে মই আপোনালোকক যদি কওঁ যে আপোনালোকে সূৰ্য নমস্কাৰ কৰিবলৈ মই আপোনালোকক পাৱাৰটো আনিবৰ কাৰণে শিকাম যদি অন নকৰে মই কেনেকৈ গম পাম যে আপোনালোকে কৰিছে নে নাই সেই কাৰণে প্লিজ অন ইওৰ ভিডিঅ'ছ সো ওকে আৰু বেয়া নাপাব মই বাৰে একেটা কথাকে কোৱাৰ বাবে ঠিক আছে ওকে তো যোগৰ কথা মই অকনমান কৈ লওঁ যোগ হৈছে আমাৰ ভাৰতৰ প্ৰাচীন পৰম্পৰা এটো আমি সকলোৱে গম পাইছো অকল ভাৰততে প্ৰথম সৃষ্টি হৈছিল যি ঋষিমুনি সকলে ধ্যানৰ বলত শাৰীৰিক অংগী ভংগীমাৰ বলত তেওঁলোকে যোগটো সৃষ্টি কৰিছিল আৰু সেই প্ৰাচীন পৰম্পৰাৰ লগতে আমাৰ ভাৰতীয় সৰ্ব সংস্কৃতিৰ এক অদবদ্য অৱদান গতিকে এই যোগটো এটোই নহয় যে কেৱল আমি শাৰীৰিক চৰ্চাৰ ওপৰতে আমাৰ যোগ বুলি কোৱা হয় কিন্তু আমাৰ যোগ অভ্যাস কি কৰিব আমাৰ শৰীৰ আৰু মন আমাৰ বিচাৰ আৰু কৰ্ম আত্মসংযম আৰু আমাৰ মনৰ যি পূৰ্ণতাৰ যি একাত্মতা হেতু মানে একেলগ কৰাত সহায় কৰে যোগে কি কৰে আমাৰ মন মানুহ আৰু বিশ্ব আৰু প্ৰকৃতিৰ লগত এটা সমতা স্থাপন কৰাত সহায় কৰে আৰু সেই কাৰণে আমি যোগক মন আত্মা আৰু শৰীৰ এই তিনিওটাৰ মাজত যি প্ৰণালীবদ্ধভাৱে শিক্ষা দি আমি যেতিয়া এটা সামগ্ৰিক বিজ্ঞান ৰূপে শাৰীৰিক মানসিক আৰু আমাৰ আত্মাৰ যি শুদ্ধিকৰণ এই গোটেই বস্তুখিনি হৈছে যোগ যোগটো আমি এনেকা এটা ভাবি লওঁ যে ই আমাৰ এক জীৱন দৰ্শন যোগটো এক আধ্যাত্মিক বিদ্যা যি বিদ্যা নহলে আমাৰ শৰীৰত কেতিয়াও সততা প্ৰবৃত্তিটো নাহে সেই কাৰণে আমি যোগক আকোৱালি ল'ব লাগে নট অনলি এক্সাৰসাইজ এটো আমাৰ মেন্টাল ৰিলেক্স কৰে আৰু আমাৰ শাৰীৰিক ভাল কৰে যিকোনো প্ৰাকৃতিক প্ৰতিকূল ব্যৱস্থাটো শৰীৰে সহায় কৰিব পৰাকে যোগে আমাক সহায় কৰে উদাহৰণস্বৰূপে বৰ্তমান যেটো আমাৰ কৰোনাৰ যি পেণ্ডেমিক চলি আছে তাৰ কাৰণে যোগক আমি কি কৰিছো আমি আকোৱালি লৈছো আৰু যোগৰ দ্বাৰা আসন প্ৰাণায়ামৰ দ্বাৰা আমি কৰিছো নিজৰ ইমিউন সিস্টেমটো ডেভেলপ হোৱাৰ কাৰণে আমি শৰীৰক যিকোনো ক্ষেত্ৰতে আমি
এডজাষ্ট কৰিবৰ কাৰণে আমি যোগক আকোৱালি লৈছো আমাৰ মেন্টাল ৰিলেক্সেশনৰ কাৰণে যোগক আকোৱালি লৈছো আমাৰ শাৰীৰিকতাৰ লগতে হ্যাপিনেছৰ কাৰণে আমি যোগক আকোৱালি লৈছো যোগ হৈছে কন্ট্ৰোল আমাৰ লাইফটো আমি কন্ট্ৰোল কৰিব পাৰো যোগ হৈছে সমতা যত আমি সকলোতে সমতাটো বজাই ৰাখিব পাৰো আমাৰ গীতাত এটা কথা কৈছে যে ভগৱন্ত শ্ৰীকৃষ্ণই যোগৰ বিষয়ে গীতাত অৰ্জুনক তেতিয়াই কৈছিলে কৰ্মযোগত যে কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফলে হেতুৰ্ভুৰ্মা তে সংগোৎসচ্চ কৰ্মণি যোগস্থः কুৰু কৰ্মাণি সংগম ত্যক্ত্বা ধনঞ্জয় সিদ্ধ সিদ্ধো সমভুক্তা সমত্তম যোগ উচ্যতে অৰ্থাৎ আমি যেটো সমত্তম যোগ উচ্যতে কৈছো গুটেই সমতাটোই হৈছে যোগ সমতাৰ অৰ্থটো অকনমান পৰিব্যাপক হয় যেনে ধৰিলক আমাৰ মনৰ মাজত থকা যেটা নেগেটিভিটি বিলাক আছে ঋণাত্মক চিন্তাধাৰাবোৰ যেতিয়া থাকে সেই ঋণাত্মক চিন্তাধাৰাবিলাক আমি কেনেকে আঁতৰাব পাৰো আমাৰ ঋণাত্মক চিন্তাধাৰা কোনবিলাক যেনে অহংকাৰ ইগো আমাৰ দেহ হিংসা বিদ্বেষ এই যিবোৰ ভাব সেই ভাববিলাক কি কৰিব লাগিব আমি আঁতৰ কৰিব লাগিব কেনেকে আঁতৰ কৰিম আমি বুজা পৰা চিন্তাধাৰাটো ভাল কৰি সহযোগিতাৰে মৰম স্নেহ প্ৰীতি ইত্যাদিৰে আমি কি কৰিম আমি সমতাটো বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত আমাৰ শৰীৰটো যেতিয়া বাহ্যিক জগতলৈ গুচি যায় বাহ্যিক জগতৰ লগত অন্তৰ জগতৰ লগত আমাৰ সমতা আমি বজাই ৰাখিম আমাৰ মনৰ ভিতৰত খং উঠিছে সেই খংটো আমি বাহ্যিকভাৱে প্ৰকাশ কৰিছো বাহ্যিকভাৱে প্ৰকাশ কৰাৰ ফলত মনত সংকোচনৰ সৃষ্টি হৈছে যাৰ ফলত আমি কিবা এটা বাহ্যিকতা প্ৰদৰ্শন কৰি পেলাই আমাৰ সেই আখৰিক যেটো আমাৰ অৱস্থা সেই অৱস্থাটো আমি মানে উলাই কৰিছো কিন্তু যোগৰ দ্বাৰা সেই আখৰিক অৱস্থাটোত মন আৰু আপোনাৰ বাহ্যিকতাৰ লগত সম্পৰ্ক স্থাপন কৰি সমতা স্থাপন কৰি আপোনাৰ মনটো বেলেন্স কৰিব সেইখিনি হৈছে আমাৰ যোগ আমি সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ এজ এ ষ্টুডেন্ট লেভেলত যদি আমি যোগৰ কথা যদি ক'বলৈ যাওঁ নট অনলি এক্সাৰসাইজ লৰছলিয়ে ভাবিব যে আমি অকল এক্সাৰসাইজ কৰিছো আমাৰ শৰীৰটো ভাল হৈছে আমি টান যোগাসন কৰিব পাৰিছো সেইটো আমাৰ যথেষ্ট নহয় কিন্তু যোগৰ দ্বাৰা আমি মনক কেনেকে বেলেন্স কৰিব পাৰিছো যিকোনো পৰিস্থিতিতে আমি বেলেন্সটো কেনেকে কৰিব পাৰিছো আমাৰ সমতাটো কেনেকে বজাই ৰাখিব পাৰিছো প্ৰতিটো মুহূৰ্ততে আপোনাৰ খঙৰ টাইমত হওক আপোনাৰ হাঁহি টাইমত হওক আপোনাৰ আনন্দৰ সময়ত হওক দুখৰ টাইমত হওক আপুনি স্থিতপ্ৰজ্ঞ হৈছে নে নাই সেই কথাটোহে আমাৰ যোগৰ প্ৰকৃত আৰু প্ৰধান উদ্দেশ্য গতিকে আমি কি কৰিব লাগিব যিকোনো সময়তে আমি নিজক বেলেন্স কৰিব লাগিব শুদ্ধ কৰিব লাগিব পিউৰিফাই কৰিব লাগিব যোগে আমাক ক্লিন কৰে আমাক পিউৰিফাই কৰে আমাক বেলেন্স কৰে সেই কাৰণে পানিনিয়ে এটা কথা কৈছিলে যে যোগ হৈছে ইউনিয়ন অৰ্থাৎ একত্ৰীকৰণ বডিৰ পৰা আৰম্ভ কৰি মনৰ পৰা আৰম্ভ কৰি আত্মালৈকে আমাৰ আত্মা পৰমাত্মাৰ যি মিলনৰ যি একত্ৰীকৰণ সেয়াই হৈছে যোগ হৈছে কনসেন্ট্ৰেশন আমাৰ একাগ্ৰতা যিকোনো ক্ষেত্ৰত আমি জীৱনত আগবাঢ়ি যাবৰ কাৰণে আমাৰ এইমত উপনীত হ'বৰ কাৰণে আমাৰ ডেষ্টিনেশ্যন পাবৰ কাৰণে আমাৰ সেই মানে কনসেন্ট্ৰেশন পাৱাৰ কামত লাগিব যোগ হৈছে কন্ট্ৰোল আমি লাইফটো কন্ট্ৰোল কৰিব লাগিব যি আমি কন্ট্ৰোল কৰিব নোৱাৰাৰ বাবে আমি বিভিন্ন সমস্যাত অন্তৰ্দ্বন্দ্বত ভুগো সেই কাৰণে আমি যোগক আকোৱালি লোৱাটো অত্যন্ত প্ৰয়োজন যি আগৰ 5000 বছৰৰ আগতে এইবিলাকক লৈ পেলাই আমাৰ ঋষি মুনি সকলে আৱিষ্কাৰ কৰিছিল যোগ হৈছে আমাৰ যিকোনো প্ৰাকৃতিক পৰিবেশৰ লগত মনৰ লগত সম্পৰ্ক ৰক্ষা কৰি প্ৰতিটো মুহূৰ্ততে যদি আমি চলিব পাৰো সেয়াই হৈছে আমাৰ যোগ গতিকে আমাৰ যেতিয়া আমি পতঞ্জলি যোগ সূত্ৰ আমি পঢ়িবলৈ গৈছো যেতিয়া আমাৰ দৰ্শন পঢ়িবলৈ গৈছো যোগ দৰ্শন যি মহৰ্ষি পতঞ্জলিয়ে ৰচনা কৰিছিল যি আমাৰ হঠযোগ প্ৰাদীপিকা স্বাত্মাৰামে লিখিছিল ৰচনা কৰিছিল
যি আমি ভাগৱত গীতাত আমি যিবিলাক শ্লোকত কৰ্মযোগ ভক্তিযোগ জ্ঞানযোগ আমি পাইছিলোঁ সেই গোটেইবিলাক লয় যোগ আনন্দ যোগ ভক্তি যোগ মন্ত্ৰ যোগ জপ যোগ আমি যিমানখিনি পাইছোঁ সেই গোটেইখিনিৰ ভিতৰত ওভাৰঅল আমি যিটো যোগ বুলি গম পাইছোঁ সেইখিনি আমি অষ্টাংগ যোগ কৰি আছোঁ অৰ্থাৎ আমি মহৰ্ষি পতঞ্জলি দেৱৰ যি অষ্টাংগ যোগ হৈছে 8টা অংগ তাৰ মানে য়ম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি আমি এই যে অষ্টাংগ যোগৰ আমি প্ৰটকলত দুটা বস্তু কৰিছো সেইটোৱে হৈছে আমাৰ আসন আৰু প্ৰাণায়াম আমি অকনমান ধ্যান কৰিছো কিন্তু ধ্যানত আমাৰ তেনেকুৱাকে আমি ধ্যান কৰিলে নহব আমি জীৱনটো আগবঢ়াই নিবৰ কাৰণে মনক কন্ট্ৰোল কৰিবৰ কাৰণে আমাৰ ধ্যানটো কিছু দীঘলীয়া ধৰণেৰে কৰিব পাৰিব লাগিব গতিকে আমি কি কৰিছো য়ম নিয়ম পালন কৰিব লাগিব এটা আমি যোগ কৰিবলৈ যাওঁতে যেতিয়া আমাৰ শক্তি আমি বডিত গুটাম উইদিন দ্য পাৱাৰ yoga is within power আমি যেতিয়া পাৱাৰটো আনিম not only physical power mental power spiritual power and intellectual power social power গোটেই পাৱাৰখিনি আমাৰ বডিলে আহিবৰ কাৰণে ৰাস্তাটোই হৈছে আমাৰ যোগ গতিকে আমি কি কৰিছো যে প্ৰথম আমি য়ম নিয়ম পালন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব য়ম কি বস্তু য়ম হৈছে আমাৰ পাঁচটা আছে যেনে ধৰি লওক অহিংসা সত্য অষ্টেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ এই গোটেই বস্তুকেইটা আমি যেতিয়া অহিংসা হম কাকো আমি হিংসা নকৰো সত্য আমি সদায় সত্যবাদী হ'ব লাগে আমি সত্যটো উপলব্ধি কৰিব পাৰিব লাগিব অষ্টেয় আমি চুৰ কৰিব নালাগিব চুৰ অৰ্থত আমি যে অকল মানুহৰ ঘৰৰ পৰাই চুৰ কৰিছো বা কিবা বস্তু মনে মনে আনিছো হেতুকে নুবুজায় আমি যদি কাৰোবাৰ কিবা এটা যদি কাৰোবাৰ যদি আমি এটা আইডিয়া আনিব বিচাৰিছো সেই আইডিয়াটো যদি আমি বেয়া ধৰণেৰে মনত ভাবি পেলাই যদি লৈছো তেতিয়া হলে হেতু হ'ব চুৰ কৰা যদি আমি আইডিয়াটো তেখেতৰ এটা ধাৰণা ভাল ধাৰণা এটা লৈছে আমি যদি পজিটিভ ভাৱে আনিছো হয় তেওঁ পাৰিছে ময়ো চেষ্টা কৰি পাৰিবৰ কাৰণে তেতিয়া হেতু আমাৰ চুৰ কৰা নুবুজায় হে তেনেকুৱা আমি মনৰ মানসিকতাৰ মানুহ হ'ব লাগিব য়মৰ হেকিটা তাৰ পিছতে ব্ৰহ্মচৰ্য ব্ৰত আমি পালন কৰিব লাগিব এটো নহয় যে আমি চিৰকুমাৰ গ্ৰহণ কৰিছো ঘৰৰ পৰা ওলাই গৈ ক'বাত আমি সন্ন্যাসী হৈছো আমাৰ হেবিলাক তেনেকুৱা কথা নহয় কিন্তু আমি ব্ৰহ্মচৰ্য পালন কৰিবলৈ হলে আমি সকলোকে সমধৰণেৰে চাব লাগিব আলহী আহিলে আমি ধুনীয়াকৈ আপ্যায়ন কৰিব লাগিব আমি খুব সুন্দৰকৈ জীৱনটো নিয়াৰিকৈ জীৱনটো পাৰ কৰাটো হৈছে আমাৰ ব্ৰহ্মচৰ্য ব্ৰত পালন নেক্সট আমাৰ অপৰিগ্ৰহ বুলি কৈছে অপৰিগ্ৰহ মানে হল আমাক যিমানখিনি প্ৰয়োজন আমি সিমানখিনি গ্ৰহণ কৰাটোহে উচিত তাতকে বেছিকে কৰাটো উচিত নহয় সেই কাৰণে আমি য়মখিনি পালন কৰিব লাগিব অহিংসা সত্য অষ্টেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ এই পাঁচটা যদি গ্ৰহণ কৰো তেতিয়া হলে আমি নিয়মলৈ যাব পাৰো আমি পিউৰিফাই হৈ ল'ব লাগিব নিয়ম তেনে ধৰণে পাঁচটা আছে সেই নিয়ম কেইটা হৈছে শৌচ যেটো আমি প্ৰাকৃতিক ভাৱে সদায় নিজক সাফা কৰো শৌচ যেটো পায়খানা বুলি আমি কওঁ সন্তোষ আমি যেতিয়া কিবা এটা কাম কৰিম আমি সেই কৰ্মৰ শেষত যেতিয়া আমি সন্তোষ লভিম হেতুৱে আমাৰ সন্তোষ আৰু এটা কথা আমি কিবা এটা বিচাৰিছো আমি বস্তুটো পোৱা নাই আমি মনত বিদ্বেষ বিদ্ৰোহ এনেকুৱা ধৰণৰ ভাৱ সৃষ্টি হৈছে আমি অসন্তুষ্ট হৈ আছো তেতিয়া আমি সেই বস্তুটো বিচাৰি থকা বস্তুটো আমি নাপাম আমি যেটো সিচুৱেচনত আছো এতিয়া আমাক এসি লাগে এতিয়া আমাক দুনিয়া ঘৰত থাকিবলৈ লাগে কিন্তু আমি পৰা নাই সেই বুলি আমি অসন্তুষ্ট হৈ থাকিলে আমাৰ নহব সেই কাৰণে আমি যি কাম কৰিছো সেই কামৰ শেষত যাতে আমি সন্তোষ লভিব পাৰো সেই সন্তোষত আমি থাকিব লাগিব আমি তপ কৰিব লাগিব তপস্যা কৰিব লাগিব তপ মানে আমি যি কাম কৰিছো তাত আমি বিলীন হৈ যাব লাগিব আমি কৰ্মৰ ফলটো আশা কৰিলে নহব আমি কৰ্মটো কৰি যাব লাগিব নিষ্কাম কৰ্ম কৰিব লাগিব তেতিয়াহে আমি কি কৰিম আমি সেই তপস্যাত উপনীত হ'ব পাৰিম যদি আমি ভাবি ললো পৰীক্ষাত আমি ষ্টেণ্ড কৰিব লাগে যে পৰীক্ষাত আমি ডিষ্টিংশন পাব লাগে কিবা কাৰণত আমি নেপালো তেতিয়া আমাৰ অৱস্থাটো খুব বেয়া হৈ যায় বেয়া হৈ যোৱাৰ লগে লগে আমাৰ মনৰ মাজত কন্ট্ৰোল নাইকিয়া হয় আৰু আমি জিটি কৰিবৰ কাৰণে উদ্বেগ হৈ যাওঁ কিন্তু আমি সেইটো ভাবি ললো যে আমি ডিষ্টিংশন পাব লাগিব হয় আমি আশা কৰিম
সেই আশা পাবলৈ হলে তাৰ কাৰণে আমি কৰ্মটো কৰিব লাগিব কৰ্মটো আমি কৰি কৰি গৈ থাকিব লাগিব আমি এনেও পাম যদি আমি কৰ্ম নকৰাকে আমি ভাবি লৈছো আমি যদি কৰ্মত বিলীন হৈ যোৱা নাই তপহ কৰা নাই তপস্যা কৰা নাই আমি যদি ভাবি লৈছো আমি নাপাবলৈ আছো সেই কাৰণে আমি কৰ্মৰ ফলটো আগতে নাভাবো কৰ্মটো কৰি যাম ফলটো পামি হেতু কাৰণে নিয়মত কৈছে যে আপুনি খোজ সন্তোষ তপ অধ্যয়ন কৰিব লাগিব আমি নিজক অধ্যয়ন কৰিব লাগিব আমি গুৰুৰ কিতাপ অধ্যয়ন কৰিব লাগিব গুৰুৰ কিতাপ বিলাক যেনেকে ধৰি লওক আপুনি বেদ উপনিষদ গীতা ইত্যাদি পঢ়িব পাৰে বা আমাৰ ডাঙৰ ডাঙৰ গুৰুৰ আত্মজীৱনী পঢ়িব পাৰে বা ত্ৰিপিটক পুৰাণ গ্ৰন্থ সাহেব গ্ৰন্থ এনেকুৱা ধৰণৰ গুৰু গ্ৰন্থ সাহেব আমি যিকোনো ধৰ্মৰ যিকোনো গুৰুৰ যদি আমি কিতাপ পঢ়িছো সেই গুৰুৰ কিতাপৰ পৰা আমাৰ যে আত্মসংযম আত্মজ্ঞান উপলব্ধি হ'ব সেই আত্মজ্ঞানেই হৈছে আমাৰ অধ্যায় যেটো আমি নিয়মত আমি হেতু কৰিব লাগে তাৰ পিছত আছে আমাৰ ঈশ্বৰ প্ৰণিধানানি অৰ্থাৎ আমি ঈশ্বৰ প্ৰণিধান আমি ঈশ্বৰক নিজৰ আৰাধ্য দেৱতা আমাৰ নিজৰ যোগ এনেকুৱা নহয় যে এটো ধৰ্মৰ লগত জড়িত যোগ এক আধ্যাত্মিক অনুষ্ঠান যোগ কোনো মুসলিম হিন্দু শিখ জৈন কাৰো কাৰণে নহয় যোগ এটা বিশ্বজনীন এটা অনুষ্ঠান যিটো কাৰণে আমাৰ মন মগজ সম্পূৰ্ণ শান্ত কৰো সেই কাৰণে ঈশ্বৰ প্ৰণিধান আনি ঈশ্বৰৰ ওচৰত আমি সমৰ্পণ কৰিব লাগিব তেতিয়াহে আমাৰ মনটো পিউৰিফাই হ'ব নিজক আত্মনিবেদন কৰিলে আপোনাৰ প্ৰত্যেকটো বস্তু আপুনি যেতিয়া আত্মনিবেদন কৰিব আপুনি মুক্তি লভিব পাৰিব আপুনি মুক্তি পাব সেই কাৰণে আমাৰ নিয়ম এই দুটা পালন কৰিলেহে আপুনি কি হ'ব পাৰিব আসনত বহিব পাৰিব তেতিয়াহে আপুনি আসনৰ বাবে যোগ্য আসন অকল এটো নহয় যে আমি অংগী ভংগী কৰিছো শৰীৰৰ হয় আমি অংগী ভংগী কৰিছো আমাৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে কিন্তু সেই অংগী ভংগীৰ দ্বাৰা আমি কি কৰিব পাৰো শৰীৰটো সুস্থিৰ কৰিব পাৰো শৰীৰটোত স্থিৰতা বজাই ৰাখিব পাৰো শৰীৰৰ জড়তাটো নাইকিয়া কৰিব পাৰো আমাৰ অন্তৰৰ ভিতৰৰ যিবিলাক আমাৰ অৰ্গেনছ আছে গুটি অৰ্গেনছবোৰ আমি সবল কৰিব পাৰো পৃথিৱীত আসন যিমান আছে আমাৰ বহুত কোটি আসন আছে যিমানখিনি আপোনাৰ জীৱ-জন্তু আছে গুটেই জীৱ-জন্তুৰ ভিতৰত আমাৰ হিমানখিনি আসন আছে আৰু সেই আসনৰ ভিতৰত প্ৰয়োজনীয় আৰু গ্ৰহণযোগ্য আসন কেৱল 84টা 84 আৰু এই 84টা আসনৰ ভিতৰত আমি তাৰে 34টা মান আমি বাছি পেলাই আমি মানুহৰ প্ৰয়োজনীয়তাখিনি আমি লৈছো এতিয়া আসনৰ ভিতৰত আমি যেতিয়া কৰিবলৈ যাওঁ স্থিৰ আসন ধ্যানাসন মই যেটো আসনত বহি আছো এই আসনটোক কোৱা হয় সিদ্ধাসন এই আসনটোক কোৱা হয় সুখাসন আৰু এইটো আসনক কোৱা হয় পদ্মাসন পদ্মাসন বহি দিয়াৰ লগে লগে আমাৰ ৰাজহাৰ অটোমেটিক্যালি আমাৰ ফিট হৈ যাব আৰু আমি যেতিয়া সিদ্ধাসনত বহিছো এই আসনটোৱে হৈছে আমাৰ সৰ্বশ্ৰেষ্ঠ আসন হঠযোগ প্ৰাদীপিকাৰ মতে সিদ্ধা আসনত যদি আপুনি বহে আপুনি এই সিদ্ধা আসনত বহিলে আপুনি ঈশ্বৰত্ব প্ৰাপ্তি কৰিব পাৰিব আপুনি ধ্যান কৰিব লাগিব আপুনি সুস্থ চিন্তা আপোনাৰ দেহলৈ নিজে নিজে বৈ আহিব আপোনাৰ পজিটিভ এনাৰ্জি যেটো কসমিক পাৱাৰ সেই কসমিক পাৱাৰটো মহাজাগতিক শক্তি আপোনাৰ দেহলৈ নিজে নিজে বৈ আহিব আপুনি সিদ্ধাসনত বহক আপোনাৰ মানসিক চাপ দূৰ হ'ব আমাৰ সমস্যা আটাইতকৈ মানসিক চাপৰ ক্ষেত্ৰত গতিকে আমাৰ কৰ্মৰ কাৰণেই হওক ঘৰৰ হাই কণ্ডল কাৰণেই হওক সেই মানসিক চাপ দূৰ কৰিবৰ কাৰণে আমাৰ শক্তি পাবৰ কাৰণে আমি যোগত আমি থাকিবই লাগিব আৰু যোগৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈ আমাৰ দৈনন্দিন জীৱন কৰ্মশৈলী আমি ভালদৰে আগবঢ়াই নিব লাগিব গতিকে এতিয়া আমি নিয়ম কৰিলো আসন আমি কৰিবলৈ গলো ধ্যানাসন সিদ্ধাসন আমি শৰীৰৰ কাৰণে কৰিলো বিশ্ৰামাসন আমি কৰিব পাৰো যেনেকৈ ধৰি লওক আমি শয়াসন কৰিছো বিশ্ৰামাসন শৰীৰটো যেনেকৈ আমাৰ ডেড বডি পৰি থাকে আমি গোটেই বডিটো আমি ঢিলাকৈ আমি কৰিব পাৰো গতিকে আমাৰ ঢিলা কৰি দিলে আমাৰ অৰ্গেনছবোৰ আকৌ সজীৱ হয় আকৌ এক্টিভ হয় তেতিয়া আমি শয়াসনৰ ফালৰ পৰা আমি ধ্যানাসন আমি কৰিব পাৰো আমি একদম ৰিলেক্সেশন কৰিব পাৰো বডিটো তাৰ পিছত আহি গল আমাৰ প্ৰাণায়াম আমি যে প্ৰাণায়াম কৰিছো কিয় কৰিছো প্ৰাণায়াম আমাক কিয় দৰকাৰ প্ৰাণায়াম হৈছে প্ৰাণ যোগ আয়াম অৰ্থাৎ
প্ৰাণ মানে হৈছে লাইফ ফোৰ্স এনাৰ্জি আমি যেটো জীৱনী শক্তি বুলি কওঁ আৰু আয়াম মানে হৈছে কন্ট্ৰোল ব্যায়াম আমি জীৱনী শক্তিটো কন্ট্ৰোল কৰিছো আমি যেতিয়া নরমাল উশাহ নিশাহ লও নরমাল ব্রিডিং যদি আমি লৈ থাকো তেতিয়া আমাৰ কি হয় যে আমাৰ মনৰ লগত সম্পৰ্ক নাথাকে নরমালি আমি কৰি থাকো কিন্তু যেতিয়া আমি প্রাণায়াম কৰিবলৈ যাম আমাৰ উশাহ নিশাহক যেতিয়া আমি বিচ্ছেদ কৰিবলৈ যাম আমি উশাহ নিশাহক যদি কন্ট্ৰোল কৰিবলৈ যাম নরমালতকে আমি ডিফারেন্স কৰিবলৈ যাম তেতিয়া আমাৰ কিন্তু মনৰ লগত আমি সম্পৰ্ক ৰাখিহে কৰিব লাগিব সেই কাৰণে আমাৰ যোগত ইনহেল এক্সহেল আপুনি উশাহ লোৱা আৰু উশাহ এৰা এইকেইটা আপোনাৰ প্ৰতিটো মুহূৰ্ততে থাকিব লাগিব তেতিয়াহে আমি শৰীৰটোত বেনিফিট পাম মনত বেনিফিট পাম মগজুত বেনিফিট পাম আমাৰ শক্তি আমি আমাৰ যোগে আমাক মূৰৰ পৰা ভৰিলৈকে আমাক কসমিক পাৱাৰটো আনি দিব পাৰে কেনেকৈ আনি দিব পাৰে আমাৰ কিছুমান আসন আছে প্ৰাণায়াম আছে আমাৰ মুদ্ৰা আছে বন্ধ আছে এই গুটেই বস্তুবিলাকক লৈ পেলাই নাদানুসন্ধান আছে যেটো আমি নাদ যেটো আমি মিউজিক লওঁ মিউজিক শুনিলে আমি কিয় ইমান শান্ত হৈ যাওঁ এই গুটেই বস্তুবোৰে হৈছে আমাৰ মনৰ লগত জড়িত থকা এটা বস্তু গতিকে তাৰ কাৰণে আমি যোগত গুটেই বিশ্বৰ আধ্যাত্মিক বিশ্বজনীন পাৱাৰ প্ৰত্যেকটো মুহূৰ্তৰ প্ৰত্যেকটো সময়ৰ এটা ঐশ্বৰিক শক্তি জাগ্ৰত হৈ থাকে যেটো আমি উপলব্ধি কৰিব পাৰিম কেৱল মাত্ৰ যোগৰ দ্বাৰা গতিকে আমি 1 ঘণ্টা সময় যদি আমি ধ্যান কৰো শৰীৰটো ভাল কৰিবৰ কাৰণে যদি আমি কেইটামান আসন কৰো উশাহ নিশাহ ভাল হৈ থাকিবৰ কাৰণে আমাৰ লাং ভাল হৈ থাকিবৰ কাৰণে হাৰ্ট লিভাৰ পেনক্ৰিয়াছ ইত্যাদি আমাৰ অৰ্গানছবোৰ ভাল হৈ থাকিবৰ কাৰণে ভিতৰৰ অংগবোৰ ভাল হ'বৰ কাৰণে প্ৰাণায়াম কৰিব পাৰো বাহিৰৰ বহিৰংগবিলাক ভাল হৈ থাকিবৰ কাৰণে আমি আসন কৰিব পাৰো ধ্যান কৰিব পাৰো মনৰ কন্ট্ৰোল কেপাসিটিৰ কাৰণে তাৰ পিছতে আমি অষ্টাংগ যোগৰ পঞ্চম অংগটো হৈছে প্ৰত্যাহাৰ প্ৰত্যাহাৰটো কি বস্তু যে আমাৰ যি ইন্দ্ৰিয় আছে ইন্দ্ৰিয় কাৰ্য বিষয়বস্তুবিলাকক আমি অন্তৰ্মুখী কৰিব লাগে আমি কেনেকৈ অন্তৰ্মুখী কৰিম ধৰি লওক আমি চকুৰে দেখি আছো কিন্তু আমাৰ মনৰ চকুৰে দেখিব পাৰিব লাগিব আমি যি নিজে চকুৰে দেখি আছো আমি আজি গছ গছনি ঘৰ দুৱাৰ কাজিয়া দন হাই ভাল বেয়া আমি সকলো দেখি আছো সেই কাৰণে কি হয় আমাৰ ইন্দ্ৰিয়ই আমাক অন্তৰ্মুখী কৰিবলৈ সহায় নকৰে কিন্তু আমি যদি প্ৰত্যাহাৰৰ মানে আমি সহায় লওঁ প্ৰত্যাহাৰৰ জৰিয়তে তেতিয়া আমি ইন্দ্ৰিয় কাৰ্য বিষয়বস্তুবিলাকক অন্তৰ্মুখী কৰি অন্তৰাত্মা আমি শান্তি কৰিব পাৰো তেতিয়া দেখিব আপোনাৰ কাজিয়া লাগি থাকিলেও আপোনাৰ মনৰ ভিতৰত অন্তৰ্দ্বন্দ্বত ভুগি থাকিলেও তেতিয়া আপুনি কিন্তু নিজে আপুনি সমাহিত হৈ যাব আপোনাৰ দেহত যি ত্ৰিদোষ থাকে বাত পিত্ত কফ যি আমাৰ তিনিটা দুখ থাকে সেই তিনিটা দুখো আপোনাৰ বেলেন্স হৈ যাব যোগৰ দ্বাৰা প্ৰাণায়ামৰ দ্বাৰা গতিকে সেইখিনি পাৱাৰ আমাক যোগে আনি দিয়ে গতিকে আমি যোগক কিয় আকোৱালি নলওঁ আজি আপোনাৰ যেতিয়া আমাৰ কি হয় যে ইউনাইটেড নেশনস অৰ্গানাইজেশনস যেতিয়া এখন মহাসভা হৈছিল জেনাৰেল এছেম্বলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে তেতিয়াই কৈছিলে যে 21 জুনটো আমি ইন্টাৰনেশ্যনেল যোগ ডে হিচাপে পাতিব লাগে তেওঁ প্ৰস্তাৱটো সমৰ্থন কৰিছিলে 193খন দেশৰ ভিতৰত 177খন দেশত তাৰ ঠিক 78 টা দিনৰ ভিতৰতে সেইটো গ্ৰহণযোগ্য হৈছিলে আৰু গ্ৰহণযোগ্য হোৱাৰ পিছতে 2015 চনৰ 21 জুনটো প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছিলে গতিকে আমাৰ যোগটো কিমান এটা পৰিব্যাপক এটা অৱস্থালৈ গৈ আছে আৰু ইয়াৰ পৰা আমি যথেষ্টখিনি উপকৃত হ'ব পাৰো আমাৰ উঠি অহা প্ৰজন্ম উপকৃত হ'ব পাৰে বিভিন্ন ধৰণৰ আমাৰ শাৰীৰিক শিক্ষাৰ বিভিন্ন ধৰণৰ আমাৰ চাকৰি বা ইত্যাদি বিভিন্ন ক্ষেত্ৰত আমাৰ বহুত ৰাস্তা খোল খাইছে গতিকে মই ষ্টুডেণ্টক মই খুব অন্তৰৰ ফালৰ পৰা আহ্বান কৰোঁ যাতে যোগত তেওঁলোক সোমাই যাওক নিজৰ জীৱনটো শৃংখলিত হওক আনকো ভাল কৰিবৰ কাৰণে তেওঁলোক অনুপ্ৰাণিত হওক এইখিনি মই কৈছো তাৰ লগতে আমাৰ যেটো ধাৰণা আছে ধ্যান আছে আৰু সমাধি আছে মই মাজে মাজে অষ্টাংগ যোগৰ কথাও কৈ আছো অকনমান বেলেগৰ কথাও কৈ আছো এতিয়া অষ্টাংগ যোগৰ পৰা মই আপোনালোকক নিয়ম কলো আসন প্ৰাণায়াম কলো প্ৰত্যাহাৰ কলো এতিয়া মই অন্তৰংগ এটা বস্তু আছে যেটো ধাৰণা ধ্যান সমাধি এই ধাৰণাটো কি বস্তু আমি নিৰ্দিষ্ট কিবা এটা বস্তু ঈশ্বৰেই হওক আপোনাৰ ডেষ্টিনেশ্যনেই হওক আমি মনৰ ভিতৰত ধাৰণা কৰিছো এই ধাৰণা ধ্যান সমাধি এইকেইটা আমাৰ মনৰ
উচ্চ অৱস্থা বহুত উচ্চ অৱস্থা যেতিয়া আমি ধাৰণালৈ গুচি যাওঁ ধাৰণাটোক আমি যদি কন্টিনিউ কৰো মধ্যম অৱস্থা পাওঁ ধ্যান অৱস্থা পাওঁ সেই ধ্যানত যেতিয়া আমি বিলীন হৈ গৈছো ধ্যানটো আমাৰ কিছু দীঘলীয়া সময় যেতিয়া আমি বিলীন হৈ গৈছো সেই বিলীন হৈ যাওঁতে আমি মানে প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰো প্ৰকৃততে কি ৰিয়েল ট্ৰুথ আমাৰ অবিদ্যাৰ কাৰণে যি আমাৰ সঁচা প্ৰকৃত সঁচাটো যেতিয়া আমি উপলব্ধি কৰিব নোৱাৰো আধ্যাত্মিকভাৱে যদি উপলব্ধি কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ অবিদ্যাই হৈ থাকে যদি আমি অবিদ্যাটো নাইকিয়া কৰি ধ্যানৰ বলত যদি প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰো সেই সত্যটো এদিন গৈ কেৱল্য প্ৰাপ্ত হয় আৰু কেৱল্য প্ৰাপ্তত মুখ্য প্ৰাপ্ত হয় মানে মুক্তি লাভ হয় তেতিয়াই আপোনাৰ সমাধি অৱস্থা পায় আৰু সেই সমাধি অৱস্থাত প্ৰতিজন মানুহে প্ৰতি যোগীসকলে ঈশ্বৰক সাক্ষাতত লগ পায় আমি হিমানটো হ'বলৈ পৰা নাই আমি নোৱাৰোঁগে চাগে কিন্তু আমি চেষ্টা কৰিব লাগিব আমি আসন প্ৰাণায়ামৰ যোগেদি আমাৰ মনটো ৰিলেক্স কৰি আমাৰ জীৱনটো যাতে প্ৰতিটো মুহূৰ্তত সুশৃংখলিত হৈ যায় তাৰ কাৰণে আমি যোগাসনত থাকিব লাগিব আৰু যোগ আমি কৰিব লাগিব গতিকে আপোনালোকে যদি আশা কৰিছে যে আপোনালোকক মই কিবা এটা কৰি দেখুৱাও কেনেকৈ আমাৰ পাৱাৰটো আহে কেনেকৈ আমাৰ বডিটোৰ ক্লিনজিং প্ৰসেস হয় মই বহি থাকোতে আপোনালোকক কেইটামান ক্লিনজিং প্ৰসেস দেখাব বিচাৰিছো কেনেকৈ আমাৰ ভিতৰৰ পাৱাৰটো আহে কেনেকৈ আমাৰ এনাৰ্জিটো আমি বঢ়াব পাৰিম প্ৰতিটো মুহূৰ্ততে লাগিলে আপোনাৰ যিকোনো ভাইৰাছে আপোনাক এটেক কৰিব নোৱাৰে তাৰ কাৰণে আপুনি এই ক্লিনজিং প্ৰসেসটো মিনিমাম 2টা যদি কৰে মিনিমাম 3টা যদি কৰে তেতিয়া হলে আপোনালোকে মানে কৰিব পাৰিব তেতিয়া আপোনালোকৰ ভাল হ'ব বুলি মই ভাবিছো এতিয়া আপোনালোকে যদি মোক চাই আছে মোক এটা মেছেজ হলেও দিও যে আপোনালোকে কৰিম বুলি যদি মোক মেছেজ হলেও দিয়ে তেতিয়া হলে মই আপোনালোকৰ ওচৰত কৰাব পাৰিম প্লিজ ৰিপ্লাই মি আপোনালোকৰ মিউটটো হেৰি কৰি লওক ওকে ঠিক আছে দুই একে আপোনাৰ ভিডিঅ অন কৰক মই যেতিয়া উৎসাহিত হম মই আপোনালোকক জনাবৰ কাৰণে ভাল পাম ষ্টুডেন্ট দুই একে মানে ভিডিঅটো অন কৰিব লাগে নেটৱৰ্ক ইছ্যু আছে মই বুজি পাইছো কিন্তু 100% চাগে ইছ্যুটো নহব এজন মানৰ হলো ওকে ঠিক আছে স্যাৰ আপুনি শুনি আছে স্যাৰ আপুনি শুনি আছে নহয় ওকে ঠিক আছে এতিয়া আমি শৰীৰটো পাৱাৰ আমি কৰিব পাৱাৰটো আনিবৰ কাৰণে আমি কৰিব লাগিব আমাৰ অনলাইনত হলে কিছুমান আমাৰ অসুবিধা আছে লিমিটেশনস থাকে কিন্তু আমি হেতু নেগেটিভ বুলি ভাবি ললে নহব আমি পজিটিভ বুলি ভাবি লৈছো যে এটো আমাৰ এটা গ্ৰেট বেনিফিট হৈছে আমি চেষ্টা কৰিছো ঘৰতে বহি আমি কৰিবৰ কাৰণে ঠিক আছে এতিয়া আমাৰ যেতিয়া ধৰক এতিয়া মই বাছি লৈছো আপোনাৰ কাৰণে যে আপুনি এতিয়া কৰোনাৰ কাৰণে আপোনাৰ বডিটো কেনেকৈ আপুনি সাফা কৰিব আমি প্ৰথমতে উদ্ঘাত ক্ৰিয়া কৰিব পাৰো উদ্ঘাত ক্ৰিয়াটো কেনেকৈ কৰে যে আমি পেটটোৰ পৰা উশাহটো এৰি নাকেৰে আমি উশাহটো এৰিমহে দুইটা নাকেৰে আমি উশাহটো এৰিম আমি ফিটকে বহি লম আমি এটো জ্ঞান মুদ্ৰাত লৈ লম কাৰোবাৰ যদি অত্যন্ত যদি গেছৰ সমস্যা আছে তেওঁলোকে বায়ু মুদ্ৰাত ল'ব পাৰে এটো হৈ গল বায়ু মুদ্ৰা আৰু এটো হৈ গল জ্ঞান মুদ্ৰা এই ওপৰ দুটা লৈ ললে জ্ঞান মুদ্ৰা আৰু এই তলত দি দিয়াৰ লগে লগে এটো হৈ যাব বায়ু মুদ্ৰা যদি আমি বায়ু মুদ্ৰাত দিনটো তেনেকৈ 15 মিনিটও থাকো নহয় তেতিয়া আমাৰ কিন্তু গেছটো ভাল হৈ যায় এটো প্ৰ্যাকটিক্যালি আপোনালোকে কৰিলে প্ৰমাণ পাব ওকে ঠিক আছে লেটস ষ্টাৰ্ট দ্য যোগ ক্ৰিয়া আমি এনেকৈ বহি লৈছো বহি আমি এতিয়া উদ্ঘাত ক্ৰিয়া কৰি আমি নাকটোলে হাতখন লৈছো আমি দুইটা নাক বন্ধ কৰি কেৱল আমি উশাহটো এৰিম এনেকে যেতিয়া আমি এনেকে কৰিম নহয় তেতিয়া আমাৰ লেটাৰাবোৰ অটোমেটিক ওলাই যাব অটোমেটিক ওলাই যোৱাৰ লগে লগে আমাৰ মগজুত কি হ'ব এটা গৰম প্ৰভাৱ আহিব আমাৰ ব্ৰেইনটো এক্টিভেট হৈ যাব আৰু এক্টিভেট হৈ যোৱাৰ লগে লগে আমাৰ শৰীৰটো একদম আমাৰ কোষবিলাক আমাৰ এক্টিভেট হৈ যাব তেতিয়া আপোনাৰ এখিনি যেতিয়া সাফা হৈ গল তেতিয়া আপুনি ভাল উশাহটো আপোনাৰ ভিতৰলৈ গুচি যাব আপোনাৰ নাকত কোনো কাৰণতে বীজাণু ৰৈ যাব নোৱাৰে
কেৱল আপুনি সাফা কৰিছে পেটটো সাফা হৈছে নাকৰ নলীডালো আপোনাৰ সাফা হৈছে যাৰ কাৰণে আমাৰ শৰীৰটো এক্টিভেট হৈ যাব লিভাৰ হাৰ্টটো আমাৰ ব্লকেজ বিলাক আমাৰ সাফা হৈ যাব ব্লকেজ বিলাক আমাৰ খুল খাই যাব গতিকে এবাৰ আকৌ চাই লওক দুইটা নাকে আমি উশাহ ধৰিছো এটো প্ৰসেস যদি নামটো হৈছে উদ্ঘাত ক্ৰিয়া আৰু এই প্ৰসেসটো আপোনালোকে কৰিব পাৰে ইফাল সিফাল এটো বন্ধ কৰি এটো এৰিছো এটো বন্ধ কৰি এটো এৰিছো এনেকে আমি কৰি গৈ আছো নেক্সট আমি কৰিব পাৰো ভস্ত্ৰিকা প্ৰাণায়াম কৰিলে আমাৰ কি হ'ব গোটেই বডিটো আমাৰ গৰম হৈ যাব গৰম হোৱাৰ লগে লগে আমাৰ সাফা হৈ যাব মন মগজু আমাৰ এক্টিভেট হৈ যাব আমাৰ শৰীৰলৈ এটা এক্সট্ৰা পাৱাৰ লগে আহি যাব আপোনালোকে যদি কৰিম বুলি ভাবে লগে যদি কৰি আছে লগে আপোনালোকে মানে হেৰি পাব এটা প্ৰমাণ হলো পাব যে আপোনাৰ বডিটো সঁচাকি কিবা এটা ডিফাৰেন্স হৈছে এনে বহি থকা আৰু কৰাৰ পিছত বহা আপোনাৰ ডিফাৰেন্স এটা পাব ইনষ্টেন্ট ৰিজাল্ট আপুনি পাব ওকে নেক্সট আমাৰ ভস্ত্ৰিকা প্ৰাণায়াম এনেকুৱা হয় যে আপুনি হাতখন এনেকে লৈ উশাহটো লৈ ওপৰলৈ উঠিব লাগিব এনেকে যদি আপুনি ওপৰলৈ উঠে আপুনি তললৈকে উশাহটো এৰি এনেকে উশাহটো এৰি হাতখন আপুনি একদম পিছফালে নিব লাগিব আকৌ আপুনি উশাহটো লৈ এনেকে কৰিব লাগিব ওপৰলৈ আকৌ আপুনি পিছফালে আনিব লাগিব বা হাতখন আমি মুঠিটো মাৰি এনেকে এটো হৈছে আমাৰ আদি মুদ্ৰা আমি আদি মুদ্ৰাত লৈ আমি যদি এনেকে পিছফালে যদি লৈ যাও তেতিয়া আমি যদি খুব খৰকে কৰিব লাগিব তেতিয়া আপোনাৰ গাটোত বেলেগ এটা আপুনি প্ৰভাৱ পাব এনেকে আপুনি লৈ আপুনি উশাহটো লৈ পুনৰ ওপৰলৈ উঠিব লাগিব এনেকুৱা ধৰণৰ যদি কৰা হয় কি হ'ব আমাৰ বডিটো লগে গৰম হৈ যায় লগে আমাৰ মগজু এক্টিভেট হৈ যায় আৰু আমাৰ পাৱাৰটো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে গতিকে এটো হৈছে আমাৰ যি প্ৰাণায়াম এই দুটা প্ৰাণায়াম যদি আপোনালোকে কৰে পাৱাৰটো আহিবৰ কাৰণে তেতিয়া হলে আপোনালোকে এটা কৰি থাকিব পাৰিব তাৰ পিছত এতিয়া আপোনালোকক যদি মই কওঁ যে সূৰ্য নমস্কাৰটো কৰিলে আমাৰ গোটেই বডি এক্সাৰসাইজ হৈ যায় গোটেই বডি মূৰৰ পৰা ভৰিলৈকে আপুনি পাৱাৰ পাব গতিকে আপোনালোকে যদি হেতু কৰিবলৈ হয় যিকোনো এজনে হলেও আপোনালোকে অন কৰক ভিডিওটো তেতিয়া মানে মই চাব পাৰিম ষ্টুডেন্ট হওক টিচাৰ হওক কোনো কথা নাই এজনে যদি অন কৰে মোৰ কৰিবলৈ ভাল হ'ব তাৰমানে নহলে মানে মই বুজি নাপাম যে আপোনালোকে কৰিছে নে নাই মই কাৰোবাক যদি দেখো মোৰ ভাল লাগিব প্লিজ অন your videos anyone মোৰ কথা শুনি আছে হেল্ল মোৰ কথা শুনি আছে আপোনালোকে শুনিছো মেম ওকে এনে এটেন্ড কৰিছে নাই নে মই এনে কৈ আছো কথাবিলাক মোৰ এনেকুৱা যেন অনুভৱ হৈছে কৰিছে নে এই মাত্ৰ জয়েন হৈছো মেম ওকে ঠিক আছে হ'ব শুনি ওকে ঠিক আছো আছে তেতিয়া হলে মই সূৰ্য নমস্কাৰটো মই অকমান দেখাও যেটো আমাৰ সাবজেক্ট মেটাৰ উইদিন দ্য পাৱাৰ সো মই পাৱাৰটো কেনেকৈ আনিব লাগিব সূৰ্য নমস্কাৰৰ জৰিয়তে আমি পাৱাৰটো কেনেকৈ আনিম হাত ভৰি মগজু হৃদয় আমাৰ কলাফুল আমাৰ ভৰিৰ গোটেই পজিশন অৱস্থা এই গোটেইখিনি কি হয় আমাৰ সেই সূৰ্য নমস্কাৰৰ জৰিয়তে আমাৰ পাৱাৰটো আহি যাব গতিকে মই ষ্টাৰ্ট কৰো আপোনালোকে মই ধৰি লৈছো যে আপোনালোকে কৰিছে ওকে থিয় হওক এবাৰ সকলোৱে থিয় হওক সকলোৱে থিয় হৈ আমি আগলৈ আহিছো আগলৈ আহি মোক দেখিছে চাগে এতিয়া ওকে এতিয়া আমি সূৰ্য নমস্কাৰ কৰিবলৈ হলে সদায় আমি হাতখন একদম হৃদয়ত লগাব লাগিব ইয়া এটা আমাৰ হৃদয় চক্ৰ বা অনাহত চক্ৰ বা আমাৰ এটো হাৰ্ট চক্ৰ এই চক্ৰটোত আমি এনেকে লগাই আমি নমস্কাৰ দিম প্ৰথমতে এনেকে মই ইফালে চাই দিছো তেতিয়া আপোনালোকৰ দেখিবলৈ সুবিধা হ'ব 1
এক বুলি ক'লে আমি নমস্কাৰ নমস্কাৰটো এক বুলি কোৱাৰ লগে লগে আমাৰ হৃদয়খন ষ্ট্ৰং হৈ যাব এক দুই বুলি কোৱাৰ লগে লগে আমি ওপৰলৈ নিছো হস্ত উত্তানাসন দুই তিনি আমি তললৈকে আহিছো আমি যেতিয়া এনেকে কৰিছো আমাৰ ৰাজহাড়ডাল নমনীয় হৈছে আকৌ ওপৰলৈ যেতিয়া গৈছো আমাৰ ডিঙিটো মানে বেন্ড হৈ গৈছে ডিঙিৰ আমাৰ সমস্যা বুকুখনৰ সমস্যা সেইবিলাক আমাৰ ভাল হ'ব 3 নম্বৰ আমি বাওঁ ভৰি পিছলৈ নিছো এনেকে আগলৈ চাইছো 4 আমি পটুৱা দুটা পেলাই দিব লাগিব 5 6 আমি অষ্টাংগ নমনাসন কৰিছো 7 ভুজংগাসন 8 पर्वतासन 9 अश्वसंचालनासन 10 पादहस्तासन 11 नमस्कारसन हस्तोत्तानासन 12 नमस्कारसन আমি যদি এনেকে যদি সূর্য নমস্কারটো কৰো তেতিয়া আমাৰ সূর্য নমস্কাৰ কৰিলে কি হ'ব যে আমাৰ গোটেই শৰীৰৰ পাৱাৰটো আহি যায় আমি 7টা আসন কৰিছো তাৰে দুটা ৰিপিট নহয় আৰু আমি 5টা আসন আমি ৰিপিট কৰিছো গতিকে আমি 12টা পজ আমি সূৰ্য নমস্কাৰ কৰিছো এই সূৰ্য নমস্কাৰৰ যদি 12টা পজ সকলোৱে প্ৰতিদিনে কৰে যদি সকলো কৰিবলৈ যদি সময় নহয় তেতিয়া হলে আমি সেই পজটা আমি কৰিব পাৰো এতিয়া ধৰক মই আপোনালোকক আৰু কেইটামান ডেমনস্ট্ৰেচন দেখাব পাৰিলো হয় পাৱাৰৰ লৈ পেলাই যদি আপোনালোকে আশা কৰে যদি আপোনালোকে বিচাৰে তেতিয়া হলে মই প্ৰাণায়াম কেইটামান দেখাও বন্ধ কেইটামান দেখাও তেতিয়া আপোনালোকৰ কি হ'ব শৰীৰটোত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিব এতিয়া আমি যে কলো যিখিনি কৰি গলো এখিনি আসন প্ৰাণায়াম হৈ গল এতিয়া আমি যে মুদ্ৰা কথা কৈছো আমাৰ শৰীৰ যিহেতুকে পঞ্চভূতেৰে গঠিত গতিকে এটু হৈ গল আমাৰ অগ্নি এটু হৈ গল আমাৰ বায়ু এটু হৈ গল আমাৰ আকাশ এটু হৈ গল আমাৰ পৃথিৱী এয়া হৈ গল জল আমি গোটেই পঞ্চভূতেৰে সৃষ্টি হৈছো আৰু পঞ্চভূততে আমি বিলীন হৈ যাব লাগিব সেই কাৰণে আমাৰ প্ৰকৃতিৰ সৃষ্টিত আমাৰ পাঁচটা আঙুলি তাৰ কাৰণে আমি যদি এনেকে কৰো এটো আমাৰ জ্ঞান মুদ্ৰা ধ্যান মুদ্ৰা বা আমি তলত দি দিয়াৰ লগে লগে বায়ু মুদ্ৰা নেক্সট আমি এটো কৰিলো শূন্য মুদ্ৰা বা পৃথিৱী মুদ্ৰা মাজৰটো এটো আমি যদি কৰো আমাৰ আকাশ মুদ্ৰা এটো আমাৰ আকাশ মুদ্ৰা বা শূন্য মুদ্ৰা এটো আমাৰ পৃথিৱী মুদ্ৰা এটো হৈ গল আমাৰ জল মুদ্ৰা আৰু আমাৰ জল মুদ্ৰাটো কানৰ কিবা যদি অসুখ হয় তেতিয়া আমি জল মুদ্ৰাত কৰিলে আমাৰ যথেষ্ট কান ভাল হয় যদি কিবা বিষ থাকে আপোনালোকে এটোত কৰিলে ভাল পাব এটু হৈ গল নাসিকা মুদ্ৰা নাকৰ যদি কিবা সমস্যা থাকে বা আমি অনুলোম বিলোম প্ৰাণায়াম কৰিলে আমি নাসিকা মুদ্ৰাত আমি ল'ব পাৰো এটু হৈ গল প্ৰাণ মুদ্ৰা আমাৰ প্ৰাণ যেতিয়া কেতিয়াবা দুৰ্বল হয় আমি কেতিয়াবা হাৰ্ট ধপ মাৰে বা লিভাৰ আমাৰ যদি দিগদাৰ হয় প্ৰবলেম হয় তেতিয়া আমি এটু প্ৰাণ মুদ্ৰাত ল'ব পাৰো আৰু যদি আমাৰ খুব কঁকাল বিষ থাকে এনেকে অলপ জোৰ কৰি যদি এটুটা আমি ধৰি থাকো তেতিয়া হলে আমাৰ এটু বস্তু ভাল হৈ যাব ঠিক আমি এটা বন্ধ কৰি আমাৰ শৰীৰটোলে কেতিয়া পাৱাৰটো আনিব পাৰো যে আমাৰ তিনটা মেইন বন্ধ থাকে এটা হৈছে জলন্ধৰ বন্ধ এইখিনতে আমি যেতিয়া উশাহটো লৈ পেলাই যেতিয়া এনেকে আমি ৰৈ যাম সেটুক কোৱা হ'ব জলন্ধৰ বন্ধ এইখিনতে যেতিয়া আমি উশাহটো ৰখাই দিম বা লৈ পেলাই যেতিয়া আমি ৰখাই দিম এইখিনতে আমাৰ হৈ গল উদ্যান বন্ধ আমি যেতিয়া পেশাব পায়খানাৰ দুৱাৰৰ ভিতৰত 2 ইঞ্চিৰ ভিতৰত যেতিয়া আমাৰ কুণ্ডলিনী শক্তি থাকে যত মূলাধাৰ চক্ৰ বুলি কয় সেই মূলাধাৰ চক্ৰটো যদি আমি বন্ধ কৰি দিও সেই তিনটা বন্ধত আমাৰ সৰ্ব শৰীৰ পাৱাৰফুল হৈ যায় আৰু গোটেই তিনটা বন্ধ যদি আমি একেলগে কৰো সেই বন্ধ কেইটাক মহা বন্ধ বুলি কোৱা হয় ঘেৰেন্দ্ৰ সংহিতা আৰু হঠযোগ প্ৰাদীপিকাত এই বন্ধ কেইটাৰ কথা উল্লেখ আছে যিটো আমি যৌগিক ভাষাত আমি ৰেচক পুৰক আৰু কুম্ভক বুলি কওঁ ৰেচক মানে হৈছে পুৰক মানে হৈছে লোৱা ৰেচক মানে হৈছে এৰা কুম্ভক মানে হৈছে ধৰি ৰখা
আমি বাহ্যিক কুম্ভক অন্তৰ কুম্ভক কৰিব পাৰো উশাহটো লৈ ভিতৰত ধৰি ৰাখিব পাৰো হেতু অন্তৰ কুম্ভক উশাহটো এৰি যদি বাহিৰত থৈ দিও তেতিয়া হলে হেতু বাহ্যিক কুম্ভক গতি সেই কুম্ভক যদি আমি কৰো বা সেই যদি আমি বন্ধ কেইটা যদি কৰো সেই বন্ধ কেইটা আমাৰ যথেষ্ট পাৱাৰ আমি দিব দিম বন্ধ আমি প্ৰথম জলন্ধৰ বন্ধটো মই দেখাই দিছো কেনেকে কৰিব লাগে আমি এনেকে বহিলো ফিটকে বহিলো একদম ৰাজহাড় কোণ আপোনাৰ বেকবোন পুৰা ষ্ট্ৰেট থাকিব লাগিব আপোনাৰ চকু পুৰা বন্ধ থাকিব লাগিব ডিঙি সম্পূৰ্ণ ফিট থাকিব লাগিব তাৰ পিছত লাহেকৈ আপুনি হাত দুখন বায়ু মুদ্ৰা বা জ্ঞান মুদ্ৰা বা নাসিকা মুদ্ৰাত ল'ব পাৰে লৈ আপোনালোকে ওপৰত এনেকে দি আঁঠুত দি উশাহটো নাকেৰে লৈ পুনৰ আমি ৰখাই দিম এইখিনিতে বন্ধ কৰি দিম বন্ধ যেতিয়া খুলিম ডিঙিটো লাহেকৈ আমি খুলি আমি উশাহটো নাকেৰে এৰি দিছো সেই বন্ধটোৱে আপোনাৰ ডিঙিৰ যদি থাইৰয়ডৰ সমস্যা থাকে তেতিয়াহলে আপোনাক ভাল কৰিব আমি উজ্জায়ী প্ৰাণায়াম কৰি পেলাই সেই বন্ধ কৰি আমাৰ থাইৰয়ডৰ একমাত্ৰ প্ৰাণায়াম যি থাইৰয়ডৰ কাৰণে মহিলাসকলে বহুত কষ্ট ভুগিব লগা হয় সেই থাইৰয়ডটো ভাল হৈ যাব এনেকে আমি কৰিব লাগিব আমি যে সৰুতে কেতিয়াবা কিছুমান ধেমালিতে কৰো এনেকা ডিঙিটো যেনেকে ওপৰলৈ উঠাও আমি তেনেকে উঠাই পেলাই আমি জলন্ধৰ বন্ধ কৰি আমি লাহেকে ৰাখি উশাহখিনি আপোনাৰ ভিতৰত যেতিয়া আপোনাৰ সাফা কৰিব ক্লিন কৰিব কৰি আপোনাৰ পুনাকে ফুটা বন্ধ কৰি বামনকৰ ফুটাই আপুনি উলিয়াব লাগিব এবাৰ মই কৰি দেখাইছো আপোনালোকে চাওক পিটকে বহিব লাগিব সদায় আমি ৰাজহাড় কোণ কৰি বহিব লাগিব এটো হৈ গল আমাৰ উজ্জায়ী প্ৰাণায়াম আৰু আমি যদি এই উজ্জায়ী প্ৰাণায়ামটো কৰি থাকো তেতিয়া আমাৰ থাইৰয়ডৰ সমস্যা 100% ভাল হ'ব গতিকে মই আশা কৰিছো আপোনালোকে এটো কৰিব বুলি গতিকে এটোৱে আমাক কি কৰে আমাৰ ডিঙিৰ যেটো শক্তি কণ্ঠ যি আমাৰ শুৱলা সেই কণ্ঠটো আমাৰ ভাল কৰিব আমাৰ মন মগজুলে আমাৰ আভাটো ওপৰলে লৈ যাব তেনেকুৱা কথা এতিয়া আমি ভস্ত্ৰিকা প্ৰাণায়ামটো আমি কেনেকে কৰিছিলো যে আমি এনেকে কৰিছিলো যেটো আমাৰ শৰীৰত পাৱাৰ আহিব এনেকে যদি আপুনি ডেইলি আপুনি 10 বাৰ বহাই দিলে 20 বাৰ বহাই দিলে 30 বাৰ বহাই দিলে 40 বাৰ এনে বহাই দিলে আপুনি 100 টাইমছ যদি আপুনি কৰে আপুনি উইদিন 3 ডেজ আপোনাৰ যদি পৰিৱৰ্তন নহয় আপুনি নিজেই গম পাব এই ভস্ত্ৰিকা প্ৰাণায়াম কৰিলে আমাৰ হৃদয় সাংঘাতিক ধৰণেৰে ষ্ট্ৰং হয় গতিকে আপোনালোকে এটো কৰিব বিশেষকৈ কৰোনাৰ যি সময় চলি আছে এই কাৰণে আমি ভস্ত্ৰিকা প্ৰাণায়ামটো কৰিব লাগিব নতু খুব যাৰ অত্যন্ত গা বেয়া তেওঁলোকে কৰিব নোৱাৰে তেতিয়া হলে শুই হলেও তেওঁলোকে লাহেকে উশাহটো লব আৰু লাহেকে উশাহটো এৰিব আমি সদায় এটা কথা জানো যে উশাহ আমি কোনো দিনে কেতিয়াও মুখেৰে লব নালাগে সদায় নাকেৰে উশাহ লব লাগে নাকেৰেহে এৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে আপোনাৰ নাকৰ ভিতৰৰ সাইনাসাইটিছৰ পৰা যেটা আমাৰ লেটেৰা হৈ আছে সেইবিলাক আমাৰ সাফা হৈ যাব গতিকে এতিয়া আমি এটো কৰিছো তাৰ পিছতে আমি কৰিব লাগিব কপালভাতি প্ৰাণায়াম কপালভাতিটো একচুয়ালি প্ৰাণায়াম নহয় এটো এটা ক্ৰিয়া হয় ক্ৰিয়া কি বস্তু ক্লিনজিং প্ৰসেস আমি ক্ৰিয়াৰে বাত পিত্ত কফ হেকিটা আমাৰ জন্মলগ্ন বস্তু বিষটো থাকিবই কফ থাকিবই পিত্ত আমাৰ এটো বস্তু থাকিবই বিষ কবিত্তাদি আমাৰ পীড়া থাকিবই কিন্তু সেই পীড়াবিলাক আমি কমপ্লিট আতৰ কৰিব নোৱাৰো জন্মলগ্নৰ বস্তু কিন্তু তাক আমি বেলেন্সত ৰাখিব পাৰো প্ৰাণায়ামৰ জৰিয়তে আমি বেলেন্সত ৰাখি জীৱনত তাক আমি ৰাইজ কৰিবলৈ নিদিয়াকে আমি থাকিব পাৰো গতিকে আমি কপালভাতিটো এনেকে কৰিম যেটো আমাৰ ডায়াফ্ৰাম আছে আমি ওপৰলৈ উঠাম আমি নাকটো মানে বাহিৰলে উশাহটো মাত্ৰ আমি উশাহটো এৰিম আৰু কেতিয়াও আমি উশাহ লোৱাত গুৰুত্ব নিদিওঁ উশাহটো আমাৰ নিজে নিজে সোমাই যাব গতিকে মই 10টা ষ্ট্ৰক কৰি দেখাইছো আপোনালোকে ভাবিছো আপোনালোকে সাকে কিবা কাৰণত আগতে কৰিছে যোন ফাৰ্স্ট টাইম কৰিছে তেওঁলোকে আজি অকমান চাই লওক যোনে অভ্যস্ত হৈ গৈছে কৰি তেওঁলোকে কৰি থাকিব পাৰিব
ওকে ষ্টাৰ্ট কৰিছোঁ আমি ডিঙিটো পোন কৰিছোঁ আমি চকু মুদি লৈছোঁ লাহেকৈ আমি উশাহটো এৰাত গুৰুত্ব দিম যাৰ হাই প্ৰেছাৰ থাকে তেওঁলোকে 2.5 ছেকেণ্ডত এবাৰ আৰু যাৰ প্ৰেছাৰ নাই বা অসুস্থ নহয় বা অপাৰেশ্যন নাই কৰা তেওঁলোকে কৰিব পাৰিব সুন্দৰকে নৰ্মেলকে আৰু যিসকল প্ৰেগনেন্ট লেডি যিসকলৰ পেটৰ অপাৰেশ্যন কৰা আছে তেওঁলোকে কেতিয়াও নকৰিব মানে মিনিমাম 1 বছৰ মানলৈকে কৰিব নালাগে ওকে এনেদৰে যদি আমি কপালভাতি প্ৰাণায়াম কৰোঁ তেতিয়াহ'লে আমাৰ লেটেৰা টক্সিনছ কেমিকেলছ এইখিনি আমাৰ চাফা হ'ব আমাৰ ভিতৰটো চাফা হোৱাৰ পিছত আমাৰ লিভাৰ হাৰ্ট পেনক্ৰিয়াছ আমাৰ যিমানখিনি মানে অংগ পতংগ আছে শৰীৰৰ ভিতৰত থকা সেইখিনি আমাৰ সবল হ'ব আৰু ষ্ট্ৰং হ'ব তাৰ পিছতে আমি কৰিব লাগিব বাহ্য প্ৰাণায়াম বাহ্য মানে আমি যিটো বস্তু আমি বাহিৰত থব লাগিব উশাহটো আমি বাহিৰত থব লাগিব জলন্ধৰ বন্ধ কৰোতে উশাহটো আমি কি কৰিলো লৈ পেলাই এটো বন্ধ কৰিলো ভিতৰত থলো এতিয়া আমি কৰিম উশাহটো বাহিৰত এৰি আমি বাহ্য প্ৰাণায়াম কেবা ধৰণেও কৰিব পাৰো যেটো আমি উদ্যান বন্ধ কৰিব লাগিব আমি এইখন বন্ধ কৰিব লাগিব গতিকে আমি যদি এনেকে চাও যে আমি প্ৰথমতে আমি এনেকে থিয় হৈ লৈ আমি যদি এইখিনিত ধৰো মানে এনেকুৱা ধৰিব লাগিব ধৰি আমি পেটটো এনেকে সোমাই দিব লাগিব উশাহটো লৈ উশাহটো এৰি পেটটো সোমাই দিব লাগিব এটা আমাৰ উদ্যান বন্ধ আমি যাতে পুনৰ উশাহটো নলম বাহিৰত এৰি থম আমি চেষ্টা কৰিছো কৰিবৰ কাৰণে এটো হৈ গল আমাৰ উদ্যান বন্ধ যেতিয়া আমি বাহিৰত ধৰিলো পেটটো এনেকে সোমাই গল আৰু সোমাই যোৱাৰ কাৰণে যেতিয়ালৈকে আমাৰ উশাহটো লোৱাৰ অৱস্থাটো নাহে তেতিয়ালৈকে আপুনি ধৰি ৰাখিব দেখিব আপোনাৰ গাটো একদম কপি যাব আৰু তাৰ লগে লগে আপোনাৰ গাত এটা এক্সট্ৰা এনাৰ্জি আহিব আৰু সেই এক্সট্ৰা এনাৰ্জিটো আপোনাৰ উদ্যান বন্ধটোৱে আপোনাক সহায় কৰিব নেক্সট আমাৰ পেটৰ যিখিনি আমাৰ লেটেৰা থাকে সেইখিনি আমি কৰিব পাৰো অগ্নিশাৰ ক্ৰিয়াৰ দ্বাৰা উদ্যান বন্ধ কৰি পেলাই আমি অগ্নিশাৰ ক্ৰিয়া কৰিব পাৰো অকল পেটটো লৰোৱাটো উশাহটো কিন্তু আমি বাহিৰত থব লাগিব এতিয়া বাৰ মই চেষ্টা কৰি দিছো কাৰণ মোৰ সাবজেক্টে আছিল উইদিন দা পাৱাৰ যোগ ইজ পাৱাৰ গতিকে আমি হঠি যোগৰ দ্বাৰা মই যিটো আপোনালোকক দেখাই আছো এইখিনি হৈ গল আমাৰ হঠি যোগ যোগৰ বহুত প্ৰকাৰ আছে যেনেকৈ আনন্দ যোগ ভক্তি যোগ কৰ্ম যোগ লয় যোগ জপ যোগ কিমান যোগ আছে তাৰে ভিতৰত আমি যিখিনি আসন কৰিছো যিখিনি প্ৰাণায়াম কৰিছো সেইখিনি হৈ গল হঠি যোগৰ ভিতৰৰ বস্তু আমি কৰ্মযোগ ভক্তি যোগ সেইখিনি আমি অলপ জীৱনত কৰি থাকো কিন্তু আমি সমাধি অৱস্থা আমি পাবগে নোৱাৰো কিন্তু হঠি যোগৰ দ্বাৰা আমি শৰীৰটো মানে প্ৰণালীবদ্ধভাৱে শিক্ষা দি প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি মন মগজুক আমি সক্ৰিয় কৰিছো সেইটো হৈ গল আমাৰ হঠি যোগ গতিকে শৰীৰটোক আমি কষ্ট মানে এটো নহয় যে আমি পীড়া অনুভৱ কৰিছো সেইটো নহয় শৰীৰটোক আমি প্ৰশিক্ষণ দি ঈশ্বৰত্ব প্ৰাপ্তি কৰিবৰ কাৰণে আমাৰ মনটো শান্ত কৰিছো ৰিলেক্স কৰিছো তেতিয়াহে আমি কিবা এটা বস্তুত একাত্মতা হৈ থাকিব পাৰো ঠিক আছে এতিয়া আপোনালোকৰ অগ্নিশাৰ ক্ৰিয়া মই দেখাইছো কেনেকৈ কৰিব লাগিব উশাহটো এৰি বাহিৰত দিব লাগিব পেটটো লৰাব লাগিব এনেকে অলপ জোৰকে আপোনালোকে 3 বাৰ 4 বাৰ কৰিব পাৰিব এবাৰ পেটটো লৰাওতে আপোনালোকৰ প্ৰথম আৰম্ভণি 20 বাৰৰ পৰা ষ্টাৰ্ট কৰিব 20 বাৰ 30 বাৰ 40 বাৰ 50 বাৰ 60 বাৰত আমাৰ পেটটো লৰাটো শেষ হৈ যাব 1 মিনিট মান সময় যদি আমি লৰাব পাৰো তেতিয়া দুবাৰ লৰালে হ'ব তেতিয়া আপোনাৰ গেষ্ট্ৰিকৰ ইত্যাদি সমস্যাবোৰ নাইকিয়া হ'ব আৰু পেটটো লৰাৰ কাৰণে আমাৰ পেনক্ৰিয়াছৰ পৰা আৰম্ভ কৰি যিমানখিনি অংগ পতংগ থাকে গোটেইখিনি আমাৰ কি হৈ যাব সজীৱ হৈ যাব এক্টিভ হৈ গলে তেওঁলোকে আকৌ কাম বিলাক কৰিবৰ কাৰণে সহজ হ'ব গতিকে আমি এইখিনি আমি কৰিব পাৰো নেক্সট আমি কৰিব পাৰো উজ্জাই আমি কলো অনুলোম বিলোম প্ৰাণায়ামে কি কৰিব যে আপোনাৰ বডিটো শোধন কৰিব আমাৰ 72 কোটি 72 লাখ 10,200 এডাল কোষ আছে আৰু প্ৰত্যেকডাল কোষ আমাৰ সাফা হৈ যাব যিমানখিনি আমাৰ টক্সিনছ কেমিকেলছ ইত্যাদিবোৰ আছে সেইবোৰ আমাৰ সাফা হৈ যাব
অকল আমি অনুলোম বিলোম প্ৰাণায়ামৰ দ্বাৰা যি কৰিলে আমাৰ শৰীৰটো সুস্থ হয় শৰীৰৰ জড়তাটো নাইকিয়া হয় ব্লাড সার্কুলেশনটো আমাৰ ঠিকঠাক হয় তেজটো আমাৰ সাফা হয় আমাৰ মন মগজু শান্ত হয় আমাৰ শৰীৰত এটা শক্তিৰ যোগান ধৰে লগতে আমাৰ জ্বৰ কাহ বাত পিত্ত কফ আমাৰ যিমানখিনি বিষ আছে সন্ধিবাত আৰম্ভ কৰি আমাৰ যিমানখিনি আছে কেন্সাৰলৈকে এইখিনি এই প্ৰাণায়ামটো আপোনালোকক ভাল কৰিব অকনমান দেখাই দিছো নিশ্চয় আপোনালোক সকলো অৱগত এই প্ৰাণায়ামটোৰ লগত কম বেছি পৰিমাণে আমাৰ সকলো মানুহেই কৰে এই প্ৰাণায়ামটো গতিকে আমি যাৰ গেছ থাকে তেওঁলোকে বায়ু মুদ্ৰাত লওক যাৰ গেছ নাই তেওঁলোকে ধ্যান মুদ্ৰাত লওক যোনে প্ৰাণ শক্তি মানে আৰু প্ৰাণবন্ত কৰিব বিচাৰে প্ৰাণ মুদ্ৰাত লওক এনেকৈ এই প্ৰাণ মুদ্ৰাত ললে আমাৰ প্ৰাণ শক্তি আৰু প্ৰাণবন্ত হৈ উঠিব গতিকে আমি সহজ হবৰ কাৰণে আমি বায়ু মুদ্ৰাতে লৈছো বা আমি জ্ঞান মুদ্ৰাত লৈছো আমি নাসিকা মুদ্ৰাত ললে বেছি সুবিধা হয় অনুলোম বিলোম কেৱল নাসিকা মুদ্ৰাত কৰে এনেকৈ আমি ৰাজহাড় পোন চকু মুদি আমি কৰিব লাগিব উশাহটো বাওঁ নাকেৰে ল'ব লাগিব বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে উশাহটো এৰিব লাগিব পুনৰ সোঁ নাকেৰে ল'ব লাগিব পুনৰ আপুনি বাওঁ নাকেৰে এৰিব লাগিব এইদৰে আমি যেতিয়া অনুলোম বিলোম প্ৰাণায়াম কৰো তেতিয়া আমাৰ কি হয় নাড়ীবোৰ আমাৰ শোধন হয় আমি যিমানবোৰ বস্তু খাইছো টক্সিনছ কেমিকেলছ সেইবোৰ আমাৰ সাফা হয় অৰ্থাৎ আমি গাড়ী মটৰ যেনেকৈ সাৰ্ভিসিং কৰিছো ঠিক তেনেকৈ আমাৰ বডিটো আমি সাৰ্ভিসিং কৰিব লাগিব প্ৰাণায়ামৰ দ্বাৰা আমাৰ সহজ প্ৰাণায়াম আছে আপোনাৰ ডাঙৰ ডাঙৰ টান টান কঠিন প্ৰাণায়াম আছে কুণ্ডলিনী প্ৰাণায়াম আছে প্লাবনী প্ৰাণায়াম আছে এনেকুৱা ধৰণৰ আমাৰ ৰাতিপুৱা যেটো প্ৰটকলত আছিলে শীতলী প্ৰাণায়াম শীতলী প্ৰাণায়ামটো কি বস্তু হয় আমাৰ এটো সময়ত আমি কৰিব পৰাকে যেটো ঠাণ্ডা সময় আমাৰ দেহত সেইটো কাৰণে তাৰ নামটো শীতলী প্ৰাণায়াম যি মানুহৰ সৰ্দি কাহ থাকে তেওঁলোকে কৰিব নালাগে বাকি সকলোৱে কৰিব পাৰে আৰু এই শীতলী প্ৰাণায়ামটো কৰিলে আমি কোনোবা এটা ঠাইত যদি গৈছো আমাৰ খুব পিয়াহ লাগিছে তেতিয়া আমি পানী পোৱাৰ কোনো সুবিধা নাই নিজৰ হাততো পানী নাই তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি এই শীতলী প্ৰাণায়ামটো কৰি দেহাটো শীতল কৰিব পাৰে লোকে স্টাৰ্ট কৰিছো কেনেকৈ কৰিব লাগে আপোনালোকে চাওক আপোনালোকে হাত দুখন এইটো মুদ্ৰাতে ৰাখক জ্ঞান মুদ্ৰা ধ্যান মুদ্ৰা বা আপোনাৰ বায়ু মুদ্ৰাত ৰাখক ৰাখি আপুনি জিভাখন আগলৈ উলিয়াব লাগিব জিভাখন আগলৈ উলিয়াই লুৰ আকৃতি কৰিব লাগিব তেতিয়া মুখেৰে উশাহ ল'ব লাগিব মুখেৰে উশাহ লৈ কিছু সময় ধৰি নাকেৰে উশাহটো উলিয়াব লাগিব ওকে জিভাখন আপুনি আগলৈ উলিয়াব উশাহটো ল'ব লাহেকে মুখখন দাঙি নাকেৰে উশাহটো এৰিব লাগিব আকৌ এবাৰ কৰি দেখাইছো গতিকে এটো হৈছে আমাৰ শীতলী প্ৰাণায়াম ইয়াৰ পিছতে আমি যেতিয়া আমি এটা ভ্ৰামৰী প্ৰাণায়াম কৰিব পাৰো ভ্ৰামৰী প্ৰাণায়াম কৰাৰ লগে লগে কি হ'ব ভমুৰাৰ দৰে আমাৰ গুঞ্জনৰ সৃষ্টি হ'ব কোত সৃষ্টি হ'ব আমাৰ মন আৰু মগজুত কেনেকৈ সৃষ্টি হ'ব যেহেতুকে আমি যেতিয়া কাণখন বন্ধ কৰিম তেতিয়া আমি বাহিৰৰ শব্দ একো নুশুনো অকল নিজেহে আমি শব্দবিলাক শুনো গতিকে এইটো ভ্ৰামৰী প্ৰাণায়াম কৰিলে আমাৰ মনটো শান্ত হৈ যাব ধীৰ হৈ যাব স্থিৰ হৈ যাব তাৰ পিছত আমি কি কৰিব লাগিব এই যেতিয়া বন্ধ কৰিম উচ্চাৰণ কৰি মগজুত যেটা আমাৰ শব্দ হ'ব সেই শব্দটোৱে ভাইব্ৰেচনৰ সৃষ্টি কৰিব আৰু সেই ভাইব্ৰেচনটোৱে আমাৰ মগজু এক্টিভ কৰিব স্মৃতি শক্তি বৃদ্ধি কৰিব গতিকে আমাৰ ইমানখিনি পাৱাৰ আমি যোগৰ পৰা পাই আছো গতিকে আমি যোগক 100% আকোৱালি ল'বৰ কাৰণে আমি চেষ্টা কৰোঁ আহক আমি ভ্ৰামৰী প্ৰাণায়ামটো কৰি দেখাও প্ৰথমতে আমি তৰ্জনী আঙুলি দুটা কপালৰ ওপৰত দিম লাহেকৈ আমি আঙুলি কেইটা চকুৰ ওচৰত দিম জোৰকৈ নহয় লাহেকৈ চকুৰ ওচৰত কাণৰ লতিটো আমি কাণৰ এতিয়া কাণৰ ফুটাটো বন্ধ কৰি বুঢ়া আঙুলিৰে বন্ধ কৰি আমি উশাহটো লৈ উচ্চাৰণ কৰিম আমি যাতে বাহিৰৰ সাউণ্ড একো নুশুনো
এয়া হৈ গ'ল আমাৰ ভ্ৰামৰী প্ৰাণায়াম এনেদৰে কৰিলে আমাৰ ষ্টুডেণ্ট সকলে ছাত্ৰ ছাত্ৰী সকলে এই ভ্ৰামৰী প্ৰাণায়ামটো 21 বাৰ পৰ্যন্ত কৰিব লাগে যদি তেওঁলোকে 21 বাৰ পৰ্যন্ত কৰে তেতিয়াহলে তেওঁলোকৰ 21 দিনৰ ভিতৰত তেওঁলোকৰ স্মৃতি শক্তি বহুত বৃদ্ধি হ'ব প্ৰমাণো চাব পাৰে 21 দিনৰ আগত যদি এটা পয়েম মনত ৰাখিবলৈ চেষ্টা কৰে হেতু কিমান সময়ৰ ভিতৰত কৰিছে ভ্ৰামৰী প্ৰাণায়াম কৰাৰ 21 দিনৰ পিছত চাও হেতু কিমান সময়ৰ ভিতৰত কৰিছে গতিকে এনেকে আমি প্ৰত্যেকটো বস্তুৰ প্ৰমাণ আমি বিচাৰিব পাৰো প্ৰমাণ নিজৰ ক্ষেত্ৰতে আমি কৰিব পাৰো গতিকে যোগ হৈছে যে আমাৰ চিত্ত বৃত্তি নিৰোধ এটো আপোনাৰ মহৰ্ষি পতঞ্জলিয়ে কৈছিল যে আমাৰ চিত্ত মানে মন যি আমাৰ মেমৰি সেইখিনি যি আমাৰ বিকাৰ থাকে বেয়া বিলাক থাকে সেই বিকাৰটো বৃত্তি বিলাক আমি আতৰ কৰিব পৰাটোই হৈছে আমাৰ যোগ নেক্সট আমাৰ যোগ হৈছে আত্মাৰ অনুশাসন আমি নিজক অনুশাসন কৰিছো কেনেকৈ কৰিছো পতঞ্জলি মহৰ্ষি পতঞ্জলিয়ে কৈছে অৰ্থ যোগানুশাসনম অৰ্থাৎ আমি নিজৰ আত্মাক নিজক অনুশাসনৰ ভিতৰত ৰাখিব পৰাটোই হৈছে যোগ যোগস্য কৰ্মসু কৌশলম ভগৱন্ত শ্ৰীকৃষ্ণ গীতাত কৈছে যোগস্য কৰ্মসু কৌশলম অৰ্থাৎ আমি যিখিনি কৰ্ম কৰিছো কৰ্ম কৰিবলৈ যাওঁতে যিখিনি আমি কৌশল অৱলম্বন কৰিছো সেই গোটেই কৌশল বিলাকেই হৈছে আমাৰ যোগ আমি যে পঢ়া শুনা কৰিছো পঢ়া শুনা কৰি আমি কিবা এটা যে পাম আমাৰ এইম এটা আছে আমাৰ সেই এইমটো পাবৰ কাৰণে আমি কি কৌশল ব্যৱহাৰ কৰিছো পঢ়া শুনাটো এটা আমাৰ কৌশল সেই পঢ়া শুনাত আমি অন্য ধৰণেৰে কেনেকৈ আমি ৰেফাৰেন্স কৰিছো সেই বস্তুটো হৈছে আমাৰ যোগ গতিকে আমি জীৱনত যিখিনি দৈনন্দিন কৰ্ম কৰি আছো সমতা স্থাপন কৰি যিখিনি আমি কৰ্ম কৰি আছো এই গোটেইখিনিকে আমি যোগৰ অন্তৰ্গত হিচাপে ধৰি ল'ব পাৰোঁ গতিকে মই শেষত মোৰ গুৰুসকলক প্ৰাৰ্থনা জনাই মই মোৰ সামৰণি মাৰিম আপোনালোকক আশা কৰিছো আপোনালোক কিছু হলেও আজি উপকৃত হৈছে গতিকে মই গুৰুসকলক প্ৰাৰ্থনা কৰি শেষত এটা ভজনেৰে মই সামৰণি মাৰিম মোৰ বক্তৃতা অনুষ্ঠান গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ ওম ব্ৰহ্মা বৰুণেন্দ্ৰ ৰুদ্ৰ মৰুতঃ स्तुन्वन्ति दिव्यैस्तवे वेदे साङ्गपदक्रमोपनिषदे गायन्ति यं सामगः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यन्तं असुरासुरगणा देवाय तस्मै नमः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः नमस्कार মই পুনৰ সকলোলৈকে সপ্তম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যে বিশ্ব যোগ দিৱস সেই যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমি যে স্বাস্থ্যৰ প্ৰতি যে আমাৰ সচেতনতা সেই সচেতনতা আমি আগবঢ়াই নি আমাৰ মন মগজু আত্মা সকলো পিউৰিফাই কৰি আমাৰ জীৱনটো যাতে সুশৃংখলিত পৰিৱেশেৰে সুশৃংখলিতভাৱে জীৱনটো আগবঢ়াই নিব পাৰো তাৰ কামনাৰে আজি মোৰ বক্তৃতা অনুষ্ঠান সামৰণি লৈছো ধন্যবাদ
Over to sir. ধন্যবাদ বাইদেউ। ধন্যবাদ স্যার। পলাশা হয়তো মিটিঙত নোহোৱাৰ কাৰণে মই এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ IQSC সুমিত শৰ্মা বাইদেউক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ৰাতিপুৱাৰ পৰাই দেখি আছোঁ অকল যিটো আমাৰ যোগ দিৱসৰ বিশেষকৈ আমাৰ আগৰ প্ৰগ্ৰামতো আৰু এই প্ৰগ্ৰামতো আমি দেখিছোঁ যে আমাৰ কিমান শিকিব লগা আছে। There is so much to learn. It is an unending process বুলি আমি ক'ব পাৰোঁ। আৰু বাইদেউ আমাক ধুনীয়াকৈ আমাৰ ছাত্ৰীসকলক দেখাই দিছে। লগতে আমিও বহুতখিনি বস্তু আজি নতুনকৈ গম পালোঁ বাইদেউৰ পৰা। So we are really thankful to you. And also in near future, আমি আশা কৰিছোঁ যে we will have you in between us. যেতিয়া কৰোনা পেণ্ডেমিকটো নাইকিয়া হ'ব, আমি কেতিয়াবা অফলাইনতো পতাৰ ব্যৱস্থা কৰিম। So be rest assured about that. So thank you so much once again. So I'm just মই এটা formal vote of thanks দি দিছোঁ আপোনাক। লগতে আজি যিসকল আমাৰ participant আছিলে, both students and the faculty members, thank you so much. Right from the beginning, we have been listening and doing the different kind of exercises. So it was really a wonderful time with you. So towards the end, let me thank once again all of you. So really thank you all. Have a good day. Thank you, sir. Thank you. আমাৰ আজিৰ সভা ইমানতে অন্ত পৰিল। ধন্যবাদ।